নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 14 এপ্ৰিল মঙ্গলবাৰ, অসমীয়া বছৰৰ শেষ দিন গৰু বিহু। এইবাৰ গৰু বিহু মঙ্গলবাৰে পৰিছে। এনে সুযোগ কেতিয়াও নেৰিব। নতুন বছৰত যদি আপোনাৰ ঘৰখনৰ উন্নতি বিচাৰে, আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ পৰা বিপদ বিঘিনি অপায় অমংগল দূৰ কৰি সৰ্বপ্ৰকাৰে উন্নতি হোৱাটো কামনা কৰে, তেনে গৰু বিহু মঙ্গলবাৰে পৰাত দুটা কাম কৰি থ'বলৈ ভুলতো নাপাহৰিব। গৰু বিহুৰ দিনাখন যদি কেইটামান নিয়ম এইবাৰ কৰি ৰাখিব পাৰে, তেনে নতুন বছৰত আপোনাৰ ভাগ্যই আপোনাক ইমানেই সহায় কৰিব, যাৰ ফলত আপোনাৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। বছৰৰ শেষ দিন মঙ্গলবাৰে পৰাৰ বাবে যদি নিজৰ ঘৰত এইকেইটা কাম বা উপায় কৰি নথয়, তেনে নতুন বছৰত অপায় অমংগল বিপদ বিঘিনিয়ে জুৰুলা কৰিব পাৰে আপোনাৰ ঘৰখনক। জনাসকলে বছৰৰ শেষ দিনটোত এই কামসমূহ কৰি উপকৃত হৈছে। বিশেষকৈ এইবাৰ বছৰৰ শেষ দিন অৰ্থাৎ গৰু বিহু মঙ্গলবাৰে পৰাত এনে নিয়ম কৰিব পাৰিলে ঘৰখনৰ লগতে গোধনৰ ক্ষেত্ৰত অধিক লাভৱান হ'ব পাৰিব। এইসমূহ উপায় বা নিয়ম শাস্ত্ৰসন্মত আৰু বিধিসন্মত। যদি গৰু বিহু শনিবাৰ বা মঙ্গলবাৰে পৰে, তেনে এনেধৰণৰ উপায় বা নিয়মসমূহ কৰিলে নতুন বছৰত উন্নতিত সহায় হয়। শাস্ত্ৰ অনুসৰি বছৰৰ শেষ দিন অৰ্থাৎ চ'ত সংক্ৰান্তি গৰু বিহুৰ দিনাখন গৌ মাতা শাপমুক্ত হয়। গৌ মাতাৰ গাত সকলো দেৱী দেৱতাৰ শক্তি জড়িত হৈ থাকে। যদিও সকলো দেৱী দেৱতাৰ শক্তি জড়িত হৈ থাকে, মাতা সীতাৰ শাপত গৌ মাতা ক্ষমতাহীন হৈ থাকে। বছৰৰ শেষৰ দিনটোত গৌ মাতাই নিজৰ শক্তি ঘূৰাই পায়। সেয়েহে এইদিনা গৰুক পূজা কৰা হয় আৰু গৰু বিহু পতা হয়। নিয়ম অনুসৰি এইদিনা কৰা নিয়ম নীতি আৰু কামৰ ফলত সকলো দেৱী দেৱতা প্ৰসন্ন হয় আৰু গৌ মাতাৰ জৰিয়তে সৰ্বপ্ৰকাৰে উন্নতি আহে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম গৰু বিহুৰ দিনা কি কি নিয়মত কি কাম কৰি কি উপায় কৰিলে নৱগ্ৰহৰ পৰম কৃপাৰ ফলত বছৰটোৰ বাবে সৰ্বাংগীন উন্নতিৰ লগতে গোধনৰ ক্ষেত্ৰত অধিক লাভৱান হ'ব পাৰি, আৰু সন্ধিয়া গৌ মাতাক কি বস্তু খুৱাই মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰি, যাৰ ফলত বছৰটোৰ বাবে ঘৰখনত লক্ষ্মী দেৱী বাস হৈ ধন টকা পইচাৰে সমৃদ্ধিশালী হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক গৰু বিহুৰ দিনাখন কি নিয়ম বা কি উপায় কৰিলে বছৰটোৰ বাবে ঘৰখনক সুৰক্ষিত কৰাৰ লগতে কি বস্তু গৰু বিহুৰ দিনা সন্ধিয়া গৌ মাতাক খুৱাই মা লক্ষ্মীৰ পৰম কৃপাত বছৰটোৰ বাবে নিজৰ ঘৰখনক সমৃদ্ধিশালী কৰিব পাৰি। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত সকলো জীৱৰ অধিকাৰী দেৱতা মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহাগ বিহুৰ প্ৰথম দিনটো হৈছে গৰু বিহু। এই বিহু বছৰৰ শেষৰ দিনত অৰ্থাৎ চ'ত মাহৰ সংক্ৰান্তিৰ দিনা পতা হয়। নতুন বছৰটোত যাতে একো অপায় অমংগল নহৈ সকলো ক্ষেত্ৰতে উন্নতি হয়, সেইবাবেই এই গৰু বিহুৰ দিনটোত নৱগ্ৰহ আৰু ভগৱানৰ নামত কিছুমান সৰু সৰু উপায় কৰা হয়। শাস্ত্ৰ অনুসৰি এই উপায়সমূহ যদি শুদ্ধভাৱে কৰা হয়, তেনে বছৰটোলৈ দেৱলোকৰ কৃপা পায়, যাৰ ফলত বছৰটোৰ বাবে ঘৰখন সুৰক্ষিত হোৱাৰ উপৰিও নৱগ্ৰহৰ কোনো বেয়া প্ৰভাৱ নপৰে ঘৰখনত। আপুনিও যদি নিজৰ ঘৰখনক নৱগ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা বছৰটোৰ বাবে সুৰক্ষিত কৰি মাতা লক্ষ্মী আৰু মহাদেৱৰ পৰম কৃপা পাব বিচাৰে, তেনে গৰু বিহুৰ দিনা এইকেইটা নিয়ম নিশ্চয় কৰক। যদি কৰিব পাৰে, লাভৱান আপুনিয়েই হ'ব। লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা জেতুকা পিচি হাতত লোৱাৰ নিয়ম আছে। বিশ্বাস কৰা হয় যে এইদিনা জেতুকা পিচি হাতত নখত ল'লে বছৰটোৰ বাবেই বেমাৰ ব্যাধিৰ পৰা ৰক্ষা পৰিব পাৰি। ইয়াৰ উপৰিও লোকবিশ্বাস অনুসৰি যি ছোৱালীয়ে এই দিনটোত জেতুকা পিচি হাতত ল'লে বেছি ৰঙা হৈ ৰং ধৰে, তেওঁৰ জীৱনত মৰমীয়াল আৰু ভাল স্বামী লাভ কৰিবলৈ সক্ষম হয়। যদি আপুনি বছৰটোৰ বাবে ঘৰখনক সৰ্বাংগীন উন্নতি বিচাৰে, আপোনাৰ ঘৰখনৰ সকলো দিশত খোলা হোৱাটো বিচাৰে বা আপোনাৰ ঘৰখনৰ মংগল কামনা কৰে, সকলো দেৱী দেৱতাৰ কৃপা পাবৰ আশা কৰে, নৱগ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা মুক্ত হ'ব বিচাৰে, তেনে গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাই আহঁত গছৰ গুৰিত পানী দিয়ক। 9 ৰঙৰ 9ডাল সূতাৰে একেলগে মিলাই সেই আহঁত গছজোপাক বান্ধি দিয়ক। পুনৰ সন্ধিয়া সেই আহঁত গছজোপাৰ তলত আপুনি 9 গছ বন্তি জ্বলাই দিয়ক। বিশ্বাস কৰা হয় যে গৰু বিহুৰ দিনাখন দেৱলোকৰ প্ৰতিজন দেৱতাই আহঁত গছৰ তললৈ আহে আৰু আহঁত গছৰ তলত জিৰণি লয়। গৰু বিহুৰ দিনাখন যি লোকে এই কাৰ্য কৰিব, তেওঁ নৱগ্ৰহৰ কৃপা পোৱাৰ উপৰিও সকলো দেৱী দেৱতাৰ পৰম কৃপা পাবলৈ সক্ষম হয়।
আৰু নৱগ্ৰহৰ পৰম কৃপাত সেইখন ঘৰৰ উন্নতি হয়। সেই ব্যক্তিৰ ক্ষেত্ৰত থকা ভাগ্যত যিসমূহ বাধা থাকে সেই সকলো বাধা আঁতৰি যায়। আপোনাৰ ক্ষেত্ৰতো যদি বাধা বিঘিনি হৈ আছে, অপায় অমংগল হৈ আছে, আহঁত গছৰ তলত গৰু বিহুৰ দিনা গৰু গা ধুই আহি এই কাম কৰক, আপোনাৰ উন্নতি হ'ব। পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনা নাহৰৰ পাতত এটি মন্ত্ৰ লিখি ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ৰাখি থ'ব লাগে। আৰু সেই মন্ত্ৰ লিখা এটা পাত যদি গোহালিত গৰু ওলোৱা সোমোৱা ঠাইত ৰাখি থ'ব পাৰে, তেনে বছৰটোৰ বাবে সেইখন ঘৰৰ গৰু সুৰক্ষিত হৈ থাকে। এনে কাৰ্যৰ জৰিয়তে ঘৰখনলৈ ৰোগ ব্যাধিৰ উপৰিও প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষিত হৈ থাকে। এই কাৰ্যৰ জৰিয়তে মহাদেৱৰ পৰম কৃপা পৰে আৰু মহাদেৱৰ কৃপাৰ বলতেই ঘৰখন সুৰক্ষিত হৈ থাকে। মন্ত্ৰটি হৈছে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে। এই কাৰ্যৰ দ্বাৰা মহাদেৱে সকলো বিপদ বিঘিনি দূৰ কৰি প্ৰাকৃতিক দুৰ্যোগৰ পৰা ঘৰখনক ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়। গৰু বিহুৰ দিনা গৰু নোওৱা বা গৰুৰ মূৰত দিয়া তেলৰ যদি কিছু অংশ থাকি যায়, সেই তেল সেইদিনা গা ধুই আহি নিজৰ শৰীৰত সানিব পাৰিলে বছৰটোৰ বাবে চৰ্ম ৰোগৰ পৰা সুৰক্ষিত হ'ব পাৰি। এই কাৰ্য বহু লোকেই কৰে। আপোনাৰ ঘৰত যদি গৰু আছে, তেনে আপোনাৰ ঘৰতো যদি আপুনি এই কাম কৰিব পাৰে, অৰ্থাৎ গৰু নোওৱাৰ তেল গা ধুই আহি নিজে সানিব পাৰে, তেনে আপুনি চৰ্ম ৰোগৰ পৰা বছৰটোৰ বাবে সুৰক্ষিত হ'ব পাৰিব। আপুনি যদি বছৰটোৰ বাবে আপোনাৰ ঘৰখনক সৰ্প ভয়ৰ পৰা সুৰক্ষিত কৰিব বিচাৰে বা আপোনাৰ ঘৰলৈ সাপ নোসোমোৱাটো কামনা কৰে, তেনে গৰু বিহুৰ দিনা সন্ধিয়া ঘৰৰ প্ৰতিটো কোঠা আৰু প্ৰতিটো কোণত নহৰু পিচি পানীৰ লগত মিহলাই সেই পানী ছটিয়াই দিয়ক। বিশ্বাস কৰা হয় যে এনে কাৰ্য কৰিলে বছৰটোৰ বাবে সৰ্প ভয়ৰ পৰা ঘৰখন সুৰক্ষিত হয়। এনে কাৰ্য কৰিলে সাপ কেতিয়াও ঘৰলৈ নোসোমায় আৰু ঘৰখন সাপৰ পৰা বিপদমুক্ত হয়। বিশ্বাস অনুসৰি গৰু বিহুৰ সন্ধিয়া যদি তিল মিশ্ৰণ পানী আহঁত গছৰ গুৰিত অৰ্পণ কৰা হয়, তেনে যিকোনো ক্ষেত্ৰতেই থকা বাধাসমূহ দূৰ হয়। আৰু যি আশা কৰি সেই তিল মিশ্ৰণ পানী আহঁত গছত অৰ্পণ কৰা হয়, সেই আশা পূৰণ হয়। যিসকল পুৰুষ নাৰীৰ বিবাহৰ ক্ষেত্ৰত বাধা থাকে বা বেছিদিন বিবাহত পিছুৱাই গৈ থাকে, বিবাহত বিভিন্ন বাধা আহে, বিবাহৰ কাৰণে তেওঁলোকৰ হকা বন্ধা হয়, গৰু বিহুৰ দিনা কৰা এনে কাৰ্যৰ বাবে তেওঁলোকে নৱগ্ৰহৰ পৰম কৃপা পায় আৰু সেই কৃপাৰ ফলত তেওঁলোকৰ মনৰ কামনা পূৰণ হয়। ইয়াৰ উপৰিও যদি কোনো লোকৰ সতি সন্ততি নহয় বা হোৱাত পলম হয়, গৰু বিহুৰ দিনা কৰা এনে কাৰ্যৰ দ্বাৰা সতি সন্ততিৰ আশা পূৰ্ণ হয় নৱগ্ৰহৰ কৃপাত। বিশ্বাস কৰা হয় যে গৰু বিহুৰ দিনা কৰা এই কাৰ্যৰ জৰিয়তে মাতা লক্ষ্মীও অতি প্ৰসন্ন হয় আৰু মাতা লক্ষ্মীৰ কৃপাত বছৰটোৰ বাবে কোনো দিন ধন টকা পইচাৰ অভাৱ অনাটনত পৰিব লগা নহয়। বিশ্বাস কৰা হয় যে গৰু বিহুৰ দিনা সকলো দেৱী দেৱতা আহঁত গছৰ তলত জিৰণি লয়। যদি আহঁত গছৰ তলত এই কাৰ্য কৰা হয়, শনিৰ লগতে নৱগ্ৰহৰ পৰম কৃপা পৰে আৰু দেৱলোকৰ ৩৩ কোটি দেৱতাৰ কৃপা পোৱা হয়। গৌ মাতাৰ পবিত্ৰতা প্ৰতিখন হিন্দু শাস্ত্ৰতেই উল্লেখ আছে। সেয়েহে হিন্দু শাস্ত্ৰত গৌ মাতাক সকলো দেৱী দেৱতাৰ প্ৰতীক হিচাপে মনা হয়। গৌ মাতাক যদি সন্তুষ্ট কৰিব পৰা হয়, তেনে সকলো দেৱী দেৱতাই সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা সন্ধিয়া গৰু বন্ধাৰ পাছত গাই গৰুক যদি তিল আৰু গুৰ মিশ্ৰণ কৰি কোনো লোকে খুৱাব পাৰে, তেনে গৌ মাতাৰ দ্বাৰা লক্ষ্মী প্ৰাপ্তি হয়। লক্ষ্মী দেৱীৰ লগতে শনিদেৱো সন্তুষ্ট হয়। ফলত বছৰটোৰ বাবে শত্ৰু ভয় নাইকিয়া হয় আৰু মাতা লক্ষ্মীৰ কৃপাত বছৰটোৰ বাবে ধন টকা পইচাৰ অভাৱ অনাটন কেতিয়াও নহয়। গৰু বিহুৰ দিনা গৰুৰ বাবে লাও বেঙেনা থেকেৰা কেৰেলা আদিৰে বাঁহৰ চাট বনাই গৰুক গা ধুওৱাৰ পাছত সেইসমূহ গৰুৰ গাত মৰা হয়। বিশ্বাস কৰা হয় যে গৰুৰ গাৰ পৰা যিবোৰ চিটিকি আহে লাও বেঙেনা থেকেৰা কেৰেলা, সেইসমূহ বুটলি আনি ধুই পখালি যদি ৰান্ধি খোৱা হয়, তেনে বছৰটোৰ বাবে পেটৰ বেমাৰৰ পৰা মুক্ত হ'ব পৰা হয় বুলি বিশ্বাস কৰা হয়। গৰু বিহুৰ দিনা সন্ধিয়া যেতিয়া গৰু ঘৰলৈ অনা হয়, তেতিয়া গৰুৱে ওলোৱা সোমোৱাৰ বাটত মৰলীয়া বন আৰু মাখিয়তীৰ পাতেৰে এটা জাগ দিব লাগে। সেই জাগৰ জুইৰ ওপৰেৰে গৰু পাৰ কৰি গোহালিত যদি নতুন পঘাৰে গৰু বন্ধা হয়, তেনে গৰুৰ ক্ষেত্ৰত যি মৌ দাহৰ দ্বাৰা সংক্ৰমিত ৰোগ ব্যাধি হয়, সেই ৰোগ ব্যাধিৰ পৰা ৰক্ষা পৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ শেষ দিন চ'ত মাহৰ সংক্ৰান্তি গৰু বিহুৰ দিনা যদি আপুনি এইসমূহ কাম কৰিব পাৰে বা এইসমূহ উপায় কৰিব পাৰে ঘৰত, তেনে বছৰটোত যি আশা কৰে সেইমতেই ফল পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ নিয়মখিনি কৰি আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। এই নিয়মৰ জৰিয়তে আপোনাৰ ঘৰত থকা অপায় অমংগল দূৰ কৰি সুখী হ'ব পাৰিব।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।